পোনপ্ৰথমে সকলোলৈকে নমস্কাৰ জনাইছোঁ, আপোনালোকক স্বাগতম জনাইছোঁ। নতুন বছৰ আহিল। আপোনালোক সকলোৰে বাবে প্ৰাৰ্থনা কৰিছোঁ নতুন বছৰটো সকলোৰে ভাল হওক। বহু দুখৰ বোজা লৈও, বহু গধুৰ মন লৈও আমি দুখ সময়ৰ মাজতো আগবাঢ়িব খুজিছোঁ আৰু জুবিন বিষয়ৰ সকলোবোৰ কথা আৰু কাম সুচাৰুৰূপে উচিত ধৰণে হওক বুলি আমি আশা কৰিছোঁ। তেতিয়া আমাৰ ঘৰখনৰ বাবেও অকণমান কিবা এটা আশা ঘূৰি আহিব। অতি সোনকালে সকলোৰে প্ৰাৰ্থনা আৰু সহযোগত কৰণীয়খিনিৰে আৰু সকলোৰে সহযোগিতাৰে আমি ভাবিছোঁ ন্যায় প্ৰতিষ্ঠা হ'ব। এই ন্যায়ৰ প্ৰক্ৰিয়াত আমি প্ৰত্যেকেই কৰিবলগীয়াখিনি সততাৰে কৰি গ'লেহে আমি বিচৰা ধৰণেৰে বা আশা কৰা ধৰণেৰে প্ৰক্ৰিয়াটো সোনকালে সম্পন্ন হ'ব আৰু তেতিয়ালৈকে আমি প্ৰয়োজনীয় সকলো কৰি থাকিম, কৰি যাবই লাগিব, কৰি থাকিবই লাগিব। কিন্তু তাৰ সমান্তৰালকৈ আমাৰ যুগস্ৰষ্টাজনৰ বাবে, আমাৰ প্ৰাণৰ মানুহজনৰ বাবে, তেওঁৰ আদৰ্শৰ বাবে, তেওঁৰ সপোনবোৰৰ বাবে আৰু তেওঁৰ ভাল পোৱা কামবোৰেৰে আমি সকলোৱে একেলগে মিলি আগবাঢ়ি যাব লাগিব, তেওঁক চলাই নিব লাগিব। এইখিনিত আমি যদি স্থবিৰ হৈ যাওঁ তেতিয়াহ'লে তেওঁৰ প্ৰতি অন্যায় কৰা হ'ব। তেওঁ নিজেই কোৱা কথা, মোক মনত ৰখাতকৈ মোৰ সৃষ্টি আৰু কামখিনিক মানুহে মনত ৰাখিলে বেছি ভাল পাম। তেওঁ আৰু কৈছিলে যে দুঃসময়ৰ মাজতো আমি আমাৰ কৰ্ম কৰি যাব লাগিব। মই একেবাৰে ওচৰৰ পৰা দেখিছিলোঁ জীৱনটোত যে জুবিন গাৰ্গে জীৱনৰ ধুমুহাবোৰ বহুত সাহসেৰে সন্মুখীন হৈছিল। তেওঁ মাত্ৰ নিজৰ নিষ্ঠাৰে কৰা তেওঁ কাম আৰু তেওঁৰ সৃষ্টিৰ মাজেৰে প্ৰতিটো বেয়া সময়ত তেওঁ থিয় হৈ থাকিবলৈ চেষ্টা কৰিছিল। আমিও তেওঁৰ আদৰ্শৰে আগুৱাই যাবলৈ আজি চেষ্টা কৰিব লাগিব। জুবিন সকলো অসমীয়াৰ প্ৰাণে প্ৰাণে চিৰকাল আছিল, আছে আৰু থাকিবই। এতিয়া আমি সকলোৱে মিলি তেওঁৰ সত্তাৰ লগতে তেওঁৰ কামবোৰ, তেওঁৰ আদৰ্শ, তেওঁৰ বিশ্বাস, তেওঁৰ চৰ্চা, তেওঁৰ সাধনা, এই সকলোবোৰ যাতে চিৰযুগমীয়া হৈ থাকে আৰু নিৰন্তৰ প্ৰতিটো প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এক অমৰ সত্তা হৈ আগুৱাই থাকে, তাৰ বাবে আমি চেষ্টা কৰিব লাগিব। তেওঁৰ বাবে বহু ঠাইত বহুজনে ইতিমধ্যে বহু কাম হাতত লৈছে আৰু আগবাঢ়িছে। আমাৰ পৰিয়াল, আত্মীয় স্বজন, বিশেষকৈ তেওঁৰ বন্ধুবৰ্গই এনে এক উদ্দেশ্য লৈ একত্ৰিত হৈছোঁ আজি আৰু প্ৰথম খোজটি আজি আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা লৈ আগবঢ়াব বিচাৰিছোঁ। মই বহুত আৱেগিক হৈছোঁ, কাৰণ জুবিনৰ বাবে আজি 3.5 মাহৰ পিছত আমি ওলাই আহিছোঁ এটা খোজ দিবলৈ। আমাৰ সামান্য সামৰ্থ্যৰে সকলো ৰাইজৰ সহায় সহযোগিতা, বিশ্বাস আৰু সুবাসেৰে জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্টৰ কথা ব্যক্ত কৰিবলৈকে আজি আপোনালোককো নিমন্ত্ৰণ কৰি আনিছোঁ আৰু আমিও একত্ৰিত হৈছোঁ। আপোনালোকৰ বহুমূলীয়া সময়খিনি দি আমাক সহযোগ কৰাৰ বাবে আমি সঁচাকৈ যথেষ্ট কৃতজ্ঞ আৰু আপোনালোকৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ট্ৰাষ্টটোৰ যোগেদি আমি জুবিনৰ আদৰ্শকে লৈ যেনেদৰে তেওঁ সামাজিক দিশত, সাংস্কৃতিক দিশত বা এই ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে, নতুন প্ৰজন্মৰ বাবে, প্ৰকৃতি সংৰক্ষণৰ বাবে যিবোৰ কাম কৰিছিল, তেনেকুৱা দিশবোৰতে কিছুমান কাম আমাৰ সামৰ্থ্যৰে আমি কৰি যাবলৈ চেষ্টা কৰিম আৰু এই কামসমূহ পৰিচালনা কৰিবৰ বাবে আমাৰ খাৰঘুলিৰ প্ৰপাৰ্টিটো আমি আগবঢ়াই দিবলৈ লৈছোঁ ট্ৰাষ্টৰ নামত। জুবিনৰ সপোনৰ ঠাইখন তেওঁৰ নামত হ'বলগীয়া সমাজৰ সংস্কৃতিৰ আৰু তেওঁৰ উপাস্য প্ৰকৃতিৰ বাবে ভাল কামত ব্যৱহাৰ হওক, নিয়োজিত হওক, আমি সেয়াই আশা কৰিছোঁ। আমি এতিয়া এই থকা ফ্লেটটোতে আমি থাকি যাম আগলৈও, কিন্তু খাৰঘুলিৰ সেই প্ৰপাৰ্টিটো য'ত জুবিনৰ বহুত আশা তাত জড়িত হৈ আছিল, সেইখিনি জুবিনৰ নামত হোৱা সামাজিক সাংস্কৃতিক ভাল কামবোৰৰ, মানুহৰ বাবে কৰা কামবোৰৰ বাবে, কাৰণ জুবিন এজন মানুহৰে মানুহ আছিল, সেই কামবোৰতে নিয়োজিত হওক। আমাৰ সৈতে কেইবাজনো ভাল ভাল ব্যক্তি, বিশেষকৈ বিভিন্ন ক্ষেত্ৰত নিজ নিজ কৰ্মৰে প্ৰতিষ্ঠিত জুবিনৰ স্কুল কলেজৰ বন্ধু, তেওঁলোকৰ সময় সদিচ্ছা আৰু সুঅভিজ্ঞতাৰে আমাৰ সৈতে জড়িত হৈ একেলগে জুবিনৰ বাবে কাম কৰি যাব বুলি আমাক সঁহাৰি জনাইছে আৰু সেইবাবে আমি যথেষ্ট কৃতজ্ঞতা অনুভৱ কৰিছোঁ তেওঁৰ প্ৰতি, তেওঁলোকৰ প্ৰতি। আৰু আমাৰ সৈতে আমাৰ খুৰা শ্ৰদ্ধাৰ মনোজ বৰঠাকুৰদেৱ,
আমাৰ ভাতৃ ডক্টৰ পাৰ্থসাৰথী মহন্ত দাদা তেখেত আহি আছে, শ্ৰদ্ধাৰ গৌতম শৰ্মা দাদাও থাকিব আমাক বিভিন্ন দিশত উপদেশ পৰামৰ্শৰ বাট দেখুৱাই আগবঢ়াই নিবলৈ। জুবিনে সদায় তেওঁৰ সেনাগণ বুলি অভিহিত কৰা জুবিন ফেন ক্লাব থাকিব আমাৰ কামবোৰত সহায় কৰিবলৈ। এতিয়া সকলোতকৈ আমাৰ বাবে ডাঙৰ শক্তি আৰু সাহস ৰাইজ। গতিকে আপোনালোকৰ মৰম, আশীৰ্বাদ, বিশ্বাস, সহায় সহযোগিতাৰে জুবিনৰ সপোনৰ কামবোৰ আমি নিশ্চয় আগুৱাই নিব পাৰিম বুলি আশা কৰিছোঁ। আৰু লগতে এটা গুৰুত্বপূৰ্ণ কথা আজি ক'ব বিচাৰিছোঁ। কালি বছৰৰ প্ৰথম দিনটোতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ কথা ৰাখি জুবিনৰ শেহতীয়া ছবি ৰৈ ৰৈ বিনালেৰ বাবে অহা ৰাজ্যিক কৰ 2,90,00,000 টকা জুবিনৰ দ্বাৰা প্ৰতিষ্ঠিত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনলৈ হস্তান্তৰ কৰে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন অসমৰ শিল্পীসকলৰ সামূহিক কল্যাণৰ উদ্দেশ্যে গঠন হোৱা এক মঞ্চ। কিন্তু সেয়া অকল শিল্পীসকলৰ বাবে সীমিত হৈ নাথাকিল। জুবিনে সকলো ধৰণৰ কাম, সকলো ধৰণৰ সামাজিক সাংস্কৃতিক কাম নতুন প্ৰজন্মৰ বাবে, প্ৰকৃতিৰ বাবে সকলোবোৰ কাম সেই ফাউণ্ডেশ্যনৰ যোগেদিয়ে আগবঢ়াই নিছিল, কৰি আছিল। গতিকে এতিয়া কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ অসমৰ আমি এই মঞ্চখনৰ যোগেদিয়ে জুবিন গাৰ্গৰ সামাজিক সাংস্কৃতিক আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে কৰা কামবোৰৰ সংবৰ্ধন আৰু সম্প্ৰসাৰণ কৰিবলৈ সংকল্পবদ্ধ হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সিদ্ধান্তই আমাৰ এই সংকল্পক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। লগতে জুবিনৰ ন্যায় প্ৰক্ৰিয়াটোক অধিক শক্তিশালী কৰিবৰ বাবে আৰু ক্ষীপ্ৰ অগ্ৰগতিৰ বাবে বিশেষ চৰকাৰী অধিবক্তা নিয়োগ তথা এখন বিশেষ আদালতৰ বাবে উচ্চ ন্যায়ালয়ক চৰকাৰে আবেদন জনাব বুলিও যি ঘোষণা কৰিছে, নতুন বছৰে মংগলক্ষণত অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সিদ্ধান্তৰ বাবে আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে সংশ্লিষ্ট সকলোকে অনুৰোধ জনাইছোঁ, যিমান পাৰি, যেনেকৈ পাৰি সিমান ক্ষীপ্ৰতাৰে প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণ হওক। ধন্যবাদ।